আমি অন্যগৰাকী শ্ৰদ্ধাৰ অভিভাৱকক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। পলি কাৰ্যকৰ সম্বৰ্ধনা জনাব। মুঠ 27 জন ছাত্ৰ ছাত্ৰীয়ে গত পৰীক্ষাত অৱতীৰ্ণ হৈছিলে আৰু এই কেউগৰাকী বেছি মানে ক'ব গ'লে লাষ্টৰ টাইমত অলপ বেছিকৈ হ'ল প্ৰস্তুতিটো অলপ মাষ্টৰবিলাকেও বহুতো সহায় কৰিছিল। LKG পৰা ক্লাছ 10লৈকে আমাক বহুতো ছাপোৰ্ট কৰিছে। কনচেপ্টবিলাক ষ্ট্ৰং কৰিবৰ কাৰণে ডেইলি উইকলি টেষ্টটো পাতে, যোনবিলাক প্ৰব্লেম হয় এইবিলাক ডিছকাছ কৰে ছাবজেক্ট টিচাৰৰ লগত, বহুতো হেল্প কৰিছে আমাক স্কুলে। একচুৱেলি যিকোনো এটা ছাবজেক্টত 100 ভিতৰত 100 পাব। ফুল মাৰ্কছ পাব হ'লে আপুনি ছাবজেক্টটো ভাল পাবলৈ শিকিব লাগিব। মই ভাল পোৱা উপৰিও বহুতো প্ৰেক্টিচ কৰিছিলোঁ ছাবজেক্টটো। ভাল পাই আছোঁ সেইটো সৰুৰ পৰা ভাল পাওঁ মই মেথছ ছাবজেক্ট। হয়, চাবলৈ গ'লে এখন পৃথক অনুষ্ঠান বুলি ক'ব লাগিব। সকলো ছাত্ৰ ছাত্ৰীয়ে ইয়াত মূল্যবোধৰ শিক্ষা পায়। ইয়াতেই মানুহ গঢ়া সপোন তেওঁলোকে ৰচিবলৈ সুবিধাকণ পায়। আৰু আমাৰ টিচাৰ্ছসকল খুব ডাইনেমিক, কেটেলাইজ। তেওঁলোকে সদায় পৰিৱৰ্তনৰ লগত মিলিবলৈ চেষ্টা কৰে আৰু উপযুক্ত শিক্ষাৰে তেওঁলোকক শিক্ষিত কৰিবলৈ চেষ্টা কৰে। মানুহ গঢ়া কেনেকৈ সপোন ৰচিব পাৰে এই ভিত্তিতে তেওঁলোকে সেই ভেটি নিৰ্মাণৰ সপোন দেখিবলৈ সুবিধাকণ পায়। আৰু নতুন শিক্ষানীতিয়ে যিটো শিক্ষা ব্যৱস্থা ইয়াত ৰূপায়ণ কৰিছে সেয়া আখৰে আখৰে তেওঁলোকে কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰে। খুব কৰ্মঠ আৰু প্ৰশিক্ষিত তেওঁলোকে ট্ৰেইন আপ হৈ লয় আৰু বহুত ষ্ট্ৰাগল কৰে। ছাত্ৰ ছাত্ৰীসকলৰ লগত অনবৰতে তেওঁলোকে ওতঃপ্ৰোতভাৱে সম্বন্ধ ৰাখে। ইয়াৰ গাৰ্জেনসকলৰ লগত ওতঃপ্ৰোত সম্বন্ধ ৰাখে আৰু তাৰ ফলস্বৰূপে আজি এই বছৰ বুলি নহয়, যোৱা 2013 চনৰ পৰাই এখন বিদ্যালয় শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে। প্ৰতিটো বছৰতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ষ্টাৰ মাৰ্ক ডিষ্টিংশ্যন পাবলৈ সক্ষম হয়। আৰু আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে 2016 চনত এইখন বিদ্যালয়ৰ পৰা ইংৰাজীত 100 ভিতৰত 100 নম্বৰ দখল কৰি আমাৰ এগৰাকী মেধাৱী ছাত্ৰী সুকন্যা দত্তই ৰেংক পাবলৈ সক্ষম হৈছে। আজি 2024 চনৰ শিক্ষান্ত পৰীক্ষাত আটাইতকৈ গুৰুত্বপূৰ্ণ ৰিজাল্ট এটা পাবলৈ সক্ষম হৈছোঁ। ইয়াত 27জন ষ্টুডেণ্টে এপিয়াৰ দিছিলে, তাৰে 7জনে ডিষ্টিংশ্যন পাইছে আৰু 10জনে ষ্টাৰ মাৰ্ক পাইছে, 9জনে 5 পাইছে আৰু অকণমান 3 নম্বৰ কাৰণে এগৰাকী ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজনৰ পৰা তেওঁ বঞ্চিত হ'ব লগা হ'ল। তেওঁ ছেকেণ্ড ডিভিজন পাবলৈ সক্ষম হৈছে। গতিকে ইয়াত 100% তেওঁলোকে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। গতিকে আমি তেওঁলোকক লৈ গৌৰৱান্বিত আৰু এইখিনি আমাৰ কাৰণে প্ৰেৰণাৰ উৎস। আৰু প্ৰতি বছৰে এইসকল অগ্ৰ ছাত্ৰ ছাত্ৰীসকলক অনুকৰণ কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যায়। আৰু এইসকলৰ লগতে আমাৰ বহু ছাত্ৰ ছাত্ৰী আজি এওঁলোকক সম্বৰ্ধনা জনোৱা হৈছে। নাৰ্চাৰীৰ পৰা ক্লাছ 10লৈকে তেওঁলোকে এওঁলোকৰ দৰে বহুত প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী আমাৰ মাজত আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।